স্বৰ্গত থকা মহান পিতৃশ্বৰ, তুমি যে আমাক মহা অনুগ্ৰহ কৰিলা তাৰ কাৰণে ধন্যবাদ। যি মহা পৰিত্ৰাণ আমি পালো তাৰ কাৰণে আমি তোমাৰ ওচৰত চিৰ কৃতজ্ঞ। কিছুমান ভাই ভনী জ্বৰ নৰিয়াৰ কাৰণে হ'ব পাৰে আহিব পৰা নাই, আৰু কিছুমানে শয়তানৰ দ্বাৰাই পৰীক্ষিত হোৱাৰ কাৰণে জয় কৰিব পৰা নাই। প্ৰভু, তেওঁলোকে কিজানি খহি পৰিব, দয়া কৰি তেওঁলোকক তুলি ধৰা। যিসকল বেমাৰ আৰু অসুবিধাৰ কাৰণে আহিব পৰা নাই তেওঁলোকক তুমি আশীৰ্বাদ কৰা। আৰু এতিয়া যি শাস্ত্ৰীয় বচন আমি অধ্যয়ন কৰিম তাৰ দ্বাৰাই যেন আমি আত্মিক বিষয়ত বলৱান হওঁ, আমাৰ বিশ্বাসৰ শিপা দকৈ যেন শিপাই যায়, আৰু আমি যেন ফলৱান বলৱান বাধ্য সন্তান হিচাপে তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব পাৰিম। তুমি সহায় কৰা। এই সকলো প্ৰাৰ্থনা যীচু নামত খুজিছো, আমেন। আমি মথিয়ে লিখা 4 অধ্যায়, মথিয়ে লিখা 4 অধ্যায়। আমি মথি কিতাপটো অধ্যয়ন কৰি আছো। মাজে মাজে বেলেগ বেলেগ সাবজেক্ট আমি যাব লাগিব, নহ'লে আপোনালোকে ক'ব পাৰে সদায় সদায় একেটা আলু ঝোলে বনাই থাকে। কেতিয়াবা সদায় সদায় লাই কিমান খাব, বেলেগো বনাব লাগে খোৱা নিচিনা। সদায় সদায় লাই সিজাই খুৱাই থাকে বুলি ক'ব পাৰে। সেইটো কাৰণে বেলেগ বেলেগ সাবজেক্টত যাম। আজিতো আৰু কণ্টিনিউ কৰিম। মথিয়ে লিখা 4 অধ্যায় 23 পদৰ পৰা 25 পদলৈকে। মই 23 পদটো পঢ়িছো। পাছে যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাইজৰ সুবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকৰ সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে। আটাই পঢ়ে। তাতে গালিল, দিকাপলি, জেৰুচালেম আৰু ইহুদিয়াৰ পৰা আৰু জৰ্দানৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল। ধন্যবাদ। আজি আমি চাব বিচাৰিছো যীশুৱে ৰোগীক সুস্থ কৰে। যীশুৱে ৰোগীক সুস্থ কৰাৰ আত্মিক অৰ্থ আছে। কেৱল শাৰীৰিক সুস্থতাৰ কথাটোৱে মাত্ৰ ল'ব নালাগে। তেওঁ সুস্থ কৰাৰ অৰ্থটো আত্মিক অৰ্থও আছে। এতিয়া যীশুৰ পৰিচৰ্যাক ৰোগীসকলক সুস্থ কৰা বুলি সামৰি ল'ব পাৰি। তেওঁ পৃথিৱীত মানুহ হৈ অহা সময়ত পৰিচৰ্যা কৰিছিলে সামাজিকভাৱে, সেইটো ৰোগীক সুস্থ কৰা, সেইটো সামৰি ল'ব পাৰি। দ্বিতীয়তে, পৃথিৱীৰ বিভিন্ন প্ৰকাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ হ'ব পাৰে। ঠিক তেনেদৰে আমি সকলোৱে পাপী, কিন্তু ৰোগটো বেলেগ বেলেগ। অনেক বেমাৰ আছে আৰু অনেক ৰোগ আছে, লক্ষণ। এতিয়া আমি আটাইবোৰ পাপী, কিন্তু ৰোগটো বেলেগ বেলেগ হ'ব পাৰে। তৃতীয়তে, যদিও শুভবাৰ্তা প্ৰচাৰ কৰাটো কঠিন আৰু লেহেমীয়া যেন লাগে, যদি গীৰ্জাৰ ভিতৰত বা মণ্ডলীৰ ভিতৰত নিৰাময় হয়, তেন্তে শেষত বহু লোকে অনুসৰণ কৰিবলৈ আহে। মণ্ডলীত সুস্থতা থাকিব লাগিব। এইটো বেমাৰ ভাল কৰাটো কোৱা নাই, শাৰীৰিক বেমাৰটো নহয়, আত্মিক বেমাৰ ভাল হ'ব লাগিব মণ্ডলীত। যদিও এইটো লেহেম গতি যেন লাগিব পাৰে, একো লাভ হোৱা নাইচোন, মানুহ বাঢ়া নাইচোন বুলি লাগিব পাৰে, কিন্তু যি মণ্ডলীত আত্মিক সুস্থতা হয়, নিৰাময় হয়, সেই মণ্ডলীত লাহে লাহে আহিব মানুহে পাপ বেমাৰৰ পৰা সুস্থ হ'বলৈ। সেইটো এতিয়া পটভূমিত যদি আমি চাওঁ, গালিল ইছৰাইলৰ আটাইতকৈ উত্তৰ বিন্দুত অৱস্থিত। গালিল, যিটো গালিল বুলি কয়, এইটো মেপটো, ইছৰাইলৰ মেপটো এইটো
গালিল সাগৰ জৰ্ডন নদী মৰু সাগৰ ইফালে এনেকা গ'লে এইখিনি জাগা ইফালে এইটো গালিলটো হয় একেবাৰে উত্তৰ বিন্দু ইয়াৰ অৰ্থ হৈছে গালিল মানে তাৰ অৰ্থ হৈছে অঞ্চল আৰু ইয়াৰ অৰ্থ বিদেশীয়ে বসবাস কৰা অঞ্চল গালিল মানে এতিয়া গালিল সাগৰৰ বাবে বিখ্যাত এই অঞ্চলটো আছিল কি কাৰণে বিখ্যাত আছিল এই অঞ্চলটো কৃষি আৰু মাছ ধৰাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা অঞ্চল আছিল কৃষি কাৰ্যৰ কাৰণে আৰু মাছ ধৰাৰ কাৰণে বিখ্যাত আছিল গালিল আৰু যিহুদী ইতিহাসবিদ যিহুদী মানে জিউছ হিষ্টৰিয়ান জোসেফাছৰ মতে গালিলত প্ৰায় 200খন গাঁও আৰু নগৰ আছিলে এই গালিল অঞ্চলত গাঁও আৰু টাউন নগৰ লগ লাগি 200খন আছিলে বুলি কৈছে এইটো ফেমাছ হিষ্টৰিয়ান হয় জোসেফাছ আৰু তেওঁৰ মতে ইয়াৰ জনসংখ্যা তাহানি সেই সময়ত 30 লাখ আছিল বুলি অনুমান কৰা হৈছে 30 লাখ বহুত ডাঙৰ এতিয়া সাংস্কৃতিকভাৱে ই যিহুদী আৰু অযিহুদীৰ মিশ্ৰণ আছিল সেই গালিল অঞ্চলত মানুহ সংমিশ্ৰণ আছিলে কেৱল যিহুদী নহয় পৰজাতিও আছিলে তাত আৰু যিহুদীসকলৰ বাবে গালিলক নেতিবাচক স্থান বুলি গণ্য কৰা হৈছিল এই গালিল প্ৰদেশটো ঠাইটো এইটো নেগেটিভ ভাৱে লৈছিল সেইটো এতিয়া যীশুৰ অন্যতম শিষ্য নথনিয়েলে গালিলৰ নাচৰতৰ পৰা কিবা উত্তম বস্তু ওলাব পাৰেনে বুলি প্ৰশ্ন কৰিছে আমি চাওঁ যোহন গালিলক তেওঁলোকে নেতিবাচক ভাৱেৰে দৃষ্টিৰে চাইছিলে এইটো কাৰণে নথনিয়েলে যোহন 1:46 Gospel John chapter 1 verse 46 verse 46 তেতিয়া নথনিয়েলে তেওঁ ক'লে নাচৰতৰ পৰা কোনো উত্তম বস্তু ওলাব পাৰেনে ফিলিপে তেওঁ ক'লে আহি চোৱা এতিয়া কেতিয়াবা ভাই ভনী কিছুমানে কয় কেনেকৈ কাউন্সেলিং কৰিব লাগে কেনেকৈ প্ৰচাৰ কৰিব লাগে শিকাওক না পাষ্টৰ বুলি ইয়াতে শিকিব লাগে কেনেকৈ কৰিছিলে ফিলিপে নথনিয়েলক লগ পালে আমি ত্ৰাণকৰ্তাক লগ পালো মচিহক লগ পালো এনেকা কওঁতে সি কি কৈছে ইয়াতে এইদৰে কওঁতে নথনিয়েলে ক'লে তেতিয়া নথনিয়েলে তেওঁ ক'লে ফিলিপক নাচৰতৰ পৰা কিবা উত্তম বস্তু ওলাব পাৰেনে বুলি সেইটো নেগেটিভ দৃষ্টিৰে চাইছিলে গালিটো বেয়া মিক্স আপ পৰজাতি আৰু যিহুদী তেতিয়া ফিলিপে কি ক'লে বেছি কথা কোৱা নাই ফিলিপে তেওঁ ক'লে আহি চোৱা এইদৰে আমি কাউন্সেলিঙৰ কাৰণে হববাৰ্তাৰ কাৰণে সেমিনাৰৰ বন্ধুক মাতিব লাগে নিজে এক্সপ্লেইন কৰিব নোৱাৰে আটাইবোৰ এইকাৰণে য'ত ঈশ্বৰৰ আত্মাই কাম কৰে সেই সময়তহে মাতিব লাগিব আহি চাওকচোন আহক না শুনি সেইটো বেছি কথা ক'বলৈ নাই তাৰপিছত আমি জানো তেওঁ অহা সময়ত যীশুৱে কি কৈছিলে আটাইবোৰ ক'লে দীঘলীয়া হৈ যায় এইজন স্বৰূপে ইছৰাইলীয়া বুলি কৈছে এওঁৰ একো কপট নাই বুলি হে প্ৰভু আপুনি মোক কেনেকৈ জানিলে এই বুলি কওঁতে ফিলিপে তোমাক মাতাৰ আগতে তুমি ডিমৰু গছত বহি থকা সময়তে মই তোমাক দেখিলো স্বৰূপেই আপুনি ত্ৰাণকৰ্তা মই তোমাৰ ডিমৰু গছৰ তলত দেখিলো বুলি কোৱা কাৰণে বিশ্বাস কৰিছানে স্বৰ্গৰ পৰা স্বৰ্গদূতবিলাকে জখলাৰে উঠা নমাটো দেখিবা ডাইৰেক্ট
জাকুবলৈ আঙুলিয়াই দিলে। জাকুবে সপোন দেখিছিলে ষ্টেয়াৰৱে, সেইটো জখলা স্বৰ্গৰ পৰা পৃথিৱীলৈ। সেই জখলাটো ময়েই হয়, তাৰমানে ডাইৰেক্ট কোৱা নাই। সেই জখলাটো যীশুহে হয়। সেইটো আমি বহুত ষ্টাডি কৰিছোঁ বুধবাৰে। সেইটো তাৰপিছত এতিয়া কিন্তু যীশুৱে ভাৱবাদীয়ে যদিও ইছৰাইল মানুহবিলাকে নেগেটিভভাৱে চায়, তথাপি যীশুৱে ভাৱবাদীয়ে সেই অঞ্চলৰ বিষয়ে যীশু জন্ম হোৱাৰ 700 বছৰৰ আগতে ভাৱবাণী কৈছিলে। কি কৈছিলে? যীশুৱে ভাৱবাদীয়ে ভৱিষ্যতবাণী কৰিছিল যে গালিলত এটা মহাজ্যোতি উদয় হ'ব, যি অঞ্চল, যি জাতিয়ে মৃত্যু ছায়াত বহি আছিল, তেওঁলোকে মহাজ্যোতি দেখিবলৈ পাব। এতিয়া মহাজ্যোতি মানে বেলি, আৰু ইয়াত মহাজ্যোতি দেখিবলৈ পাব মানে যীশু আহিব। সেইটো মানুহ মৃত্যু ছায়াত বহি থাকে, কোনো আশা নাই তেওঁলোকৰ। এতিয়াও যিসকলে ঈশ্বৰক পোৱা নাই, তেওঁলোকে মহাজ্যোতি দেখিবলৈ পাব, এই বুলি কোৱা আছে। এতিয়া আমি আকৌ যোহনলৈ যাওঁ। 4 অধ্যায় 14 পৰা 16, মই 14 পদটো পঢ়িছো। কিন্তু মই যি পানী দিম তাক যিকোনোৱে খায় তেওঁৰ কেতিয়াও পিয়াহ নালাগিব, বৰং মই যি পানী তেওঁক দিম সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ'ব। এটাই পঢ়িম। তাতে যীশুৱে তেওঁক ক'লে, যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ। ইয়াতে যিসকলে সত্যৰূপে যীশুক জনা নাই, পৰিত্ৰাণ পোৱা নাই, তেওঁলোকে খ্ৰীষ্টিয়ান হ'ব পাৰে। বহুত খ্ৰীষ্টিয়ান আছে ভোক পিয়াহত আছে, যদিও বুৰবুৰাই জীৱনৰ ভুমুকৰ পানীটো বৈ আছে, হ'লেও তেওঁলোকে পান কৰা নাই। এতিয়া আত্মাত তৃষ্ণাতুৰ হৈ আছে। এতিয়া প্ৰভুৱে কৈছে, যিজনে এই পানী পান কৰে, এতিয়া মই যি পানী দিম তাক যিকোনোৱে খায় তেওঁৰ কেতিয়াও পিয়াহ নালাগিব, বৰং মই যি পানী দিম তেওঁক দিম সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ'ব। মানুহ, ঈশ্বৰহীন মানুহ বা ঈশ্বৰৰ নজনা মানুহবিলাকে সঁচাকৈ পৰিত্ৰাণ নাপালে হৃদয়টো উতলি থাকে আৰু সাগৰৰ পানীৰ দৰে উত্তাল হৈ থাকে। কি হ'ব, কি নহ'ব, কি খাম, কি পিন্ধিম। আত্মাৰ ভোক, আত্মাৰ পিয়াহটোকে এই জগতৰ বস্তুৰে তৃপ্তি লাভ কৰিব বিচাৰে, কিন্তু এই জগতৰ বস্তুৱে তৃপ্তি দিব নোৱাৰে। খন্তেকীয়া শান্তি দিব পাৰে, কিন্তু সঁচাকৈ নোৱাৰে। কিন্তু প্ৰভু যীশুক যিজনে সত্যৰূপে পায়, জানে, তেওঁ পবিত্ৰ আত্মা দিয়ে, আৰু সেই পবিত্ৰ আত্মা বুৰবুৰাই ওলাই থকা ভুমুকৰ পানীৰ নিচিনা, আৰু এবাৰ পালে সেইটো অনন্তকাল থাকে। আৰু সঁচাকৈ ঈশ্বৰক জনা মানুহে শান্তি লাভ কৰে। একমাত্ৰ সত্য ঈশ্বৰ, তেওঁক জনা আৰু তেওঁ পঠোৱা যীশুক জনা, এয়াই অনন্ত জীৱন। আৰু যিজনে পালে তেওঁ হাই নকৰে। হয়, মানুহ হোৱাৰ কাৰণে কেতিয়াবা চিন্তা হ'ব পাৰে, দুখ হ'ব পাৰে, হ'লেও কি হ'ব কি নহ'ব ভয়ত উত্ৰাৱল নহয়। এনেকুৱা যীশুৰ পৰিচৰ্যাৰ অধিকাংশই গালিলৰ আশে পাশে কেন্দ্ৰিত আছিল। তেওঁ সেই অঞ্চলতহে বেছিভাগ কাম কৰিছিল। প্ৰথম অলৌকিক কাৰ্য বা আচৰিত কাম সংঘটিত হৈছিল গালিলৰ কান্না নগৰত। তেওঁ পানীটোকে দ্ৰাক্ষাৰস বনাই বিয়াঘৰত যিটো দ্ৰাক্ষাৰস নাইকিয়া হৈছিলে তাক পূৰণ কৰিছিলে। সেইটো গালিলৰ শেষত
তেওঁ নিজৰ শিষ্যসকলক মাতিলে, আহ্বান জনালে। 4 জন প্ৰথম, তাৰপিছত গোটেই 12 জনক, আৰু তেওঁ পৰ্বতত দিয়া শিক্ষা প্ৰদান কৰিছিলে। 5টা পিঠা আৰু 2টা মাছেৰে 5000ক খুৱাই দিয়াৰ অলৌকিকতা বা আচৰিত কৰ্মটো সেই অঞ্চলতে কৰিছিলে। যীশুৰ 33টা আচৰিত কাৰ্যৰ ভিতৰত 24টা গালিলত কৰা হৈছিলে। আমি পাহৰিব নালাগে, মৃত্যু ছায়াত বহি থকা সকলে মহাজ্যোতি দেখিবলৈ পাব পোৱাটো যীশু বেলিৰ লগত তুলনা কৰিছে। আমি নতুন জন্ম পোৱাবিলাকক জোনৰ লগত তুলনা কৰিছে। জোনৰ নিজৰ পোহৰ নাই, বেলিৰ পৰা পোহৰলৈহে পোহৰ দিয়ে। আমাৰ নিজস্ব পোহৰ নাই, আমি মহাজ্যোতি নহয়। প্ৰভুৰ পৰা পাই জগতত পোহৰ দিব লাগে। তোমালোক জগতৰ পোহৰ। তাকো যদি আমি প্ৰভুৰ লগত নাথাকো, প্ৰভুৰ পৰা পোহৰ লাভ নকৰো, জগতত পোহৰ দিব নোৱাৰো। এতিয়া পুনৰুত্থানৰ পিছতো তেওঁ গালিলত তেওঁৰ শিষ্যসকলক লগ কৰিছিলে। ভাইবিলাকক কোৱা, মই আগতে কোৱাৰ দৰে গালিলত লগ কৰি, গালিলত পুনৰুত্থানৰ পিছত আকৌ লগ কৰিছে। এতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ তালিকা দিয়া হৈছে। আমি পাইছো যীশুৱে ৰোগী সুস্থ কৰে, আমাৰ মেইন বিষয়টো। এতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ তালিকা দিয়া হৈছে। তেওঁ শিকাইছিল, প্ৰচাৰ কৰিছিল আৰু সকলো ধৰণৰ ৰোগ আৰু ৰোগীক সুস্থ কৰিছিল। কিছুমানে ভুল বুজে, শাৰীৰিক বেমাৰ ভাল কৰিবলৈ মাত্ৰ যীশুৱে আহিছিলে বুলি ভাবে। এইটো নহয়, মেইনটো স্বৰ্গৰ কথা প্ৰচাৰ কৰিবলৈ, আৰু তাতে যিসকলে বিশ্বাসেৰে বাচাই আছিলে আৰু শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ তেওঁ সেই কামটো কৰিছে। কাৰণ তেওঁ যেতিয়া আহিব, কলাই শুনিব, অন্ধই দেখিবলৈ পাব, ৰোগীৰ ৰোগ তেওঁ ল'ব বুলি। কিন্তু আটাই মানুহৰ বেমাৰ ভাল কৰা নাই, সেইটো ভুল নকৰিব। আপোনালোকে চাব বাইবেলত, আইটি তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে, বোপা তোমাৰ পাপ ক্ষমা কৰা হ'ল, সেইটোহে কৈছে। এতিয়া যীশু প্ৰথমে মানুহৰ ওচৰলৈ আহিছিল। স্বৰ্গৰ সকলো সুখ শান্তি এৰি মনুষ্য ৰূপ ধাৰণ কৰি প্ৰথমে পৃথিৱীলৈ আহিলে। তাৰ পিছত মানুহে ৰোগীক তেওঁৰ ওচৰলৈ লৈ আহিছিল। প্ৰথমটো কি কৰিলে? তেওঁ স্বৰ্গৰ পৰা মানুহ হৈ মানুহৰ মাজত আহিলে। তাৰ পিছত মানুহে ৰোগীক যীশুৰ ওচৰলৈ আনিলে। শৃংখলাটো চাব লাগিব আমি ঈশ্বৰৰ বাক্যত। তাৰপিছত শেষত বহু লোকে যীশুৰ পাছে পাছে গ'ল। প্ৰথম যীশু মানুহৰ মাজত আহিল। দ্বিতীয়তে মানুহে ৰোগীসকলক যীশুৰ ওচৰলৈ আনিল। তাৰ পিছত অনেক মানুহে যীশুৰ পাছে পাছে চলিলে। এতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ তালিকাটো হৈছে যে বিভিন্ন ৰোগ আৰু অত্যাচাৰ, বিভিন্ন বেমাৰ আৰু অত্যাচাৰ, যাতনা। আমি অথনি পাইছো যাতনা পোৱাৰ কথা। ভূতৰ দ্বাৰা আক্ৰান্ত, মৃগী ৰোগী, পক্ষাঘাতগ্ৰস্ত। অসমীয়াত ক'লে বুজিছো জানো আমি? টান টান অসমীয়া আছে নহয় জানো? পক্ষাঘাত। এতিয়া মই ক'লে ইংলিছত এইটো বুলি চবে বুজি পাব। পেৰেলাইজ, এনেকুৱা লিষ্ট দিয়া আছে বেমাৰ। এইটো পেৰালাইচিছ। এজন ব্যক্তিৰ কোনো ৰোগ হলে লক্ষণ বহু দিশত ভিন্ন হ'ব পাৰে। এজন মানুহৰ যদি বেমাৰ হয়, লক্ষণটো বেলেগ বেলেগ হ'ব পাৰে। একেটা ভাইৰাছত আক্ৰান্ত হলেও ব্যক্তিভেদে লক্ষণ বেলেগ বেলেগ হ'ব পাৰে। একেটা ভাইৰাছে হয়, হলেও ব্যক্তিভেদে লক্ষণটো বেলেগ বেলেগ। আৰু জ্বৰ হ'ব পাৰে বা নাথাকিব পাৰে, কাহ হ'ব পাৰে বা নহ'বও পাৰে, ছালত খজুৱতি হ'ব পাৰে বা নহ'বও পাৰে। অৱশ্যে মৌলিক কাৰণ অৰ্থাৎ ভাইৰাছ একেই হয়। তথাপি কাৰোবাৰ সেই লক্ষণটো ওলাব পাৰে, কাৰোবাৰ নোলাব পাৰে।
কোনোবাই জ্বৰ হ'ব পাৰে, কোনোবাই জ্বৰ নহ'বও পাৰে, কাৰোবাৰ খজুৱতি হ'ব পাৰে, কাৰোবাৰ নহ'বও পাৰে। একেদৰে যদিও সকলোৱে জন্মগতভাৱে পাপী, সেই একেদৰে জন্মগত মানুহ পাপী, তে ব্যক্তিৰ মাজত পাপৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। আটাইয়ে জন্মৰ পৰা পাপী হ'লেও ব্যক্তিভেদে লক্ষণটো বেলেগ হ'ব পাৰে, ভিন্ন হ'ব পাৰে। কাৰোবাৰ ৰোগ হ'লে ৰোগীয়ে বিষ অনুভৱ কৰিব পাৰে, কাৰোবাৰ যদি ৰোগ হয়, বেমাৰ হয়, বিষ অনুভৱ কৰিব পাৰে। কিন্তু পক্ষাঘাত ৰোগীৰ দৰে আন কিছুমানে একেবাৰে বিষ অনুভৱ নকৰে। পেৰালাইজ হোৱা মানুহটো চিকটিলেও সি গম নাপায়। এতিয়া কিছুমানে ভূতৰ আক্ৰমণৰ দৰে আক্ৰান্ত হলে, ভূতৰ দ্বাৰাই বা শয়তানৰ দ্বাৰাই আক্ৰান্ত হলে ই কি কৰে, সঘনাই আনৰ ক্ষতি কৰিব পাৰে। আনহাতে কিছুমানে মৃগী ৰোগীৰ দৰে মাজে মাজে আক্ৰমণ কৰিব পাৰে। মুৰ্গী বেমাৰটো কেতিয়াবা কেতিয়াবাহে উঠে, নহয় জানো? পাপৰ লক্ষণটো সেইটো কৈ আছে। এতিয়া পক্ষাঘাত বা পেৰালাইচিছ, ৰোগীয়ে কেৱল বিচনাত পৰি থাকিব পাৰে, আনৰ ক্ষতি নকৰে, সি পৰি থাকে। ভূতে পোৱা মানুহটো হলে আনৰ ক্ষতি কৰে। আৰু মুৰ্গী বেমাৰ পোৱাটো এইটো মাজে মাজেহে উঠে। যদিও তেওঁলোকৰ অৱস্থা বেলেগ বেলেগ, তথাপিও শয়তানৰ দ্বাৰা আক্ৰান্ত। সেইটো মনত ৰাখিব। লক্ষণটো বেলেগ বেলেগ, ভিন ভিন হ'ব পাৰে। আটাইবোৰে শয়তানৰ দ্বাৰাই, দেৱতাৰ দ্বাৰাই আক্ৰান্ত হয়। লক্ষণটোহে বেলেগ বেলেগ। সেইটো মৃগী ৰোগী আৰু পক্ষাঘাতগ্ৰস্ত সকলো ৰোগী এইটো মাজে মাজে বা আনক ক্ষতি নকৰে। সিহঁতে মুৰ্গী বেমাৰী বা এইটো পেৰালাইচিছ এইবিলাকে আনৰ ক্ষতি নকৰে, নিজৰহে কৰে। এতিয়া পাপৰ ক্ষেত্ৰত আমি সাদৃশ্য দেখিবলৈ পাওঁ। কিছুমান পাপীয়ে যেনে ভূতৰ দ্বাৰা আক্ৰান্ত সকলে আনক অতি দুখ দিয়ে। ভূতে পোৱা মানুহে বান্ধি থলেও কেতিয়াবা ৰছী চছী ছিঙে, ঘৰ জ্বলাই দিয়ে, মানুহ কাটি দিয়ে। এতিয়া অনবৰতে অপমান কৰে, খং কৰে, আনক অত্যাচাৰ কৰে। ভূত প্ৰেতৰ দৰে চিঙৰ বাখৰ কৰি সমাজৰ যথেষ্ট ক্ষতি সাধন কৰে ভূতে পোৱা মানুহ। সেইদৰে আন কিছুমানে মৃগী ৰোগীৰ দৰে মাজে মাজেহে পাপ কৰে। আকৌ কিছুমান পাপীয়ে ধৰিব পাৰিছে না, কিছুমান পাপীয়ে এই ভূতে পোৱা মানুহৰ দৰে মানুহৰ অত্যাচাৰ কৰে, ক্ষতি সাধন কৰে। এতিয়া কিছুমানে মুৰ্গী বেমাৰৰ দৰে মাজে মাজেহে পাপটো কৰে, সদায় পাপ নকৰে। মৃগী ৰোগীয়ে মাজে মাজেহে বেমাৰটো উঠে, সেইদৰে কিছুমান পাপীয়ে মাজে মাজেহে পাপ কৰে, দেখি নাপায়। এনে পাপ কৰে যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত দুখ কষ্ট হয়, নিজৰহে দুখ কষ্ট হয়। তেওঁলোকে হয়তো মাজে মাজে অত্যাধিক মদ্যপান কৰিবলৈ মদ্যপানৰ পৰা বিৰত থাকিব পাৰে। কেতিয়াবা মদাপীয়ে মই এৰিলো বুলি এৰে 2-3 মাহ, সেইটো নেক্সট বাৰ আৰু অতিপাত খাবলৈহে যেনিবা এৰিছে নিচিনা। এৰিছিলে মানুহজন কি হল, আগতকৈ বেছিহে হল, কইনে নাই? সেইটো পাপীৰ লক্ষণ। অলপমান ৰখিছিলে, পিছত আৰু বেছি হল। সেইটো যাৰ ফলত নিজৰ ক্ষতি হব বা শৰীৰৰ দুৰ্বল হব। কিছুমানে হয়তো নিজৰ পৰিয়ালৰ প্ৰতি বিশ্বাসী হব পাৰে। কিছুমান পাপীয়ে নিজৰ পৰিয়ালৰ প্ৰতি বৰ বিশ্বাসী, কিন্তু বাহিৰত গৈ ব্যভিচাৰ কৰে। ঘৰতো বহুত ভাল, কিন্তু বাহিৰত গৈ ব্যভিচাৰ কৰে।
কিন্তু ব্যভিচাৰত পৰিব পাৰে, যাৰ ফলত পৰিয়াল আৰু নিজৰ বাবে যন্ত্ৰণা হয়। বিশ্বাসী বুলি দেখুৱাব পাৰে, কিন্তু বাহিৰত গৈ পাপ কৰে, আৰু তেতিয়া নিজৰ আৰু পৰিয়ালৰ যন্ত্ৰণা হয়। আৰু তাৰ পিছত পক্ষাঘাতগ্ৰস্ত ৰোগীৰ দৰে, যেনেকুৱা পেৰালাইজ হোৱা মানুহৰ নিচিনা এইটো পাপ কৰে কৈছে। এইটো কেনেকুৱা? যিয়ে হয়তো দৃশ্যমান ভাৱে ডাঙৰ পাপ নকৰে, কিন্তু হঠাৎ উৎসাহৰ অভাৱ আৰু ভাল কাম কৰিবলৈ শক্তিৰ অভাৱ। পেৰালাইজ হোৱা মানুহটোতো পৰিয়ে থাকে, আৰু সেইদৰে মানুহে পাপ কৰে, তাৰ কোনো উৎসাহ নাই, ভাল কাম কৰিবলৈ তাৰ শক্তি নাই। এনেকুৱা পাপীৰ লক্ষণ বিলাকো তেনেকুৱা। এতিয়া ৰোমিয়া 3 অধ্যায় 9-10 পদ। তেন্তে কি আমি আনতকৈ উত্তম নে? কোনো ৰকমেই নহয়, কিয়নো আমি আগেয়ে যিহুদী আৰু গ্ৰীক বিলাকক এই দায় দিলো যে সকলোৱে পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। প্ৰিয়সকল, আপোনালোকেও শুনি হয় দেই, সেইটো এনেকুৱা হয়, সেইটো এনেকুৱা হয়, সিহঁত ইমান বেয়া বুলি ক'ব পাৰে। কিন্তু ইয়াত কি কৈছে শাস্ত্ৰত? তেন্তে কি আমি আনতকৈ উত্তম নে? পৌলে কৈছে আমি আনতকৈ উত্তম নেকি? কোনো ৰকমেই নহয়, কিয়নো আমি আগেয়ে যিহুদী আৰু গ্ৰীক বিলাকক এই দায় দিলো। আমিও আনতকৈ উত্তম নহয়, আমিও আনতকৈ উত্তম নহওঁ। কাৰণ বাইবেলত লিখা আছে, আটাইয়ে সকলোৱে পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। সেইটো কৈছে। এতিয়া তেওঁ মানে প্ৰভু যীশুৱে শিকাইছিল, প্ৰচাৰ কৰিছিল, আৰু সকলো ধৰণৰ ৰোগ আৰু ৰোগী সুস্থ কৰিছিল এই পৃথিৱীত থকা যিসকলে বিশ্বাসেৰে তেওঁৰ চৰণত শৰণাগত হৈছিলে, নিবেদন কৰিছিলে, মোক দয়া কৰক, আৰু মই জানো আপুনি ইচ্ছা কৰিলে বেমাৰ ভাল কৰিব পাৰে, মই ইচ্ছা কৰিছো সুস্থ হোৱা, এই বুলি প্ৰভুৱে সুস্থ কৰিছিলে। কাকো না কৰা নাই, যিসকলে তেওঁৰ ওচৰত আহিছিলে। বৰ্তমানেও যি পাপীয়ে তেওঁৰ কাষ চাপে, তেওঁক কেতিয়াও না নকৰে। কিন্তু প্ৰব্লেমটো কি হয়? মানুহ পাপীয়ে নিজক পাপী বুলি গম নাপায় আৰু প্ৰভুলৈ নাহে। মই ঠিকে আছো এই বুলি। যীশুৱে মানুহক সুস্থ কৰিবলৈ এই পৃথিৱীলৈ আহিছিল। তেওঁ মানুহক পাপ ৰোগৰ পৰা সুস্থ কৰিবলৈ সুবাৰ্তা প্ৰচাৰ কৰিছিল আৰু শিকাইছিল। তেওঁ অহাৰ মূল উদ্দেশ্যটো আছিলে মানুহৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ জীৱন দিবলৈ আৰু মানুহৰ পাপৰ সমস্যাটো সমাধান কৰি স্বৰ্গত পুনৰ লৈ যাবলৈ। এইটো আছে। আৰু তাতে যিসকলক তেওঁ দুখৰ পৰা যাতনা পোৱা দেখিলে আৰু যিসকলে তেওঁৰ ওচৰলৈ আহিলে, তেওঁলোকক তেওঁ সুস্থ কৰিছিল। খ্ৰীষ্টৰ শৰীৰ হোৱা মণ্ডলীৰ কামো হৈছে সুস্থ কৰা। মণ্ডলী মানে খ্ৰীষ্টৰ শৰীৰ। আমি খ্ৰীষ্টৰ অংগ প্ৰত্যংগ হলো, আমি খ্ৰীষ্টৰ ভাৰ্যা হলো। এতিয়া মণ্ডলীৰ কামটোও সুস্থ কৰা কাম, আৰু আমাৰ প্ৰচাৰ সুস্থ কৰা প্ৰচাৰ হ'ব লাগিব। এইটো আকৌ হিলিং মিনিষ্ট্ৰী বুলি কৰিব নালাগে, আকৌ ভুল কৰিব নালাগে। এতিয়া কেলে বেয়া, কেলে আপুনি বিৰোধ কৰিছে বুলি ক'ব পাৰে। মই বিৰোধ কৰা নাই। ঈশ্বৰেও কোনো এজন মানুহে বেমাৰী হৈ থকাটো ইচ্ছা নকৰে, কিন্তু কেলে মানুহে দুখ কষ্ট পাইছে, মানুহ কেলে ইমান দুখ বেমাৰত ভোগে, মেইন কাৰণটো হ'ল পাপ। এতিয়া
যিশুৱে সুস্থ কৰা সময়ত কাৰো লাল পইচা লোৱা নাই, কাৰো পৰা লাল পইচা লোৱা নাই। বাইবেলত চাওক, লৈছে নেকি? কিন্তু বৰ্তমানৰ হিলিং কৰা, প্ৰাৰ্থনা কৰা কিবা প্ৰেয়াৰ টাৱাৰ বোলে, তাক কি কৰে? ফিজ লয়। ক'ত লিখা আছে বাইবেলত? ল'বলৈ কোৱা নাই। যদি আপোনাক ঈশ্বৰে সুস্থ কৰিব পৰা বৰ দিছে, বিনামূল্যে পাইছে, বিনামূল্যে বিলাই দিয়া। কিন্তু মেইন কথাটো মনত ৰাখিব লাগিব, শৰীৰৰ বেমাৰটো ভাল হলেও আপুনি কিমান বছৰ থাকিব? মানুহ কিমান বছৰ থাকিব? খুব বেছি 100 বছৰ। তাৰপিছত মৃত্যু হৈ নৰকত গলে কি লাভ? প্ৰভুৱে শৰীৰটো যত্ন লৈ আত্মাটো এৰিব তেনেকুৱা নহয়। আটাইতকৈ মূল্যৱানটো হল আত্মা। গতিকে তেওঁ যেতিয়া সুস্থ কৰিছিলে, লগতে আত্মাটোকো সুস্থ কৰিছে। এতিয়া আমিও সুস্থ কৰা কাম কৰিব লাগে বুলি কোৱাটো, কিবা প্ৰাৰ্থনা কৰি এইটো একেবাৰে প্ৰাৰ্থনা কৰিলে ভাল হ'ব বুলি ক'ব নালাগে। ক'ত লিখা আছে নেকি? লঘোণ দি 1 সপ্তাহ লঘোণ দিলে এই বেমাৰ চাফা। ক'ত লিখা আছে এনেকা? কিন্তু বাক্যটো যদি আমি প্ৰচাৰ কৰো, মানুহটো যদি বুজি পায়, মন পালতাই, ভগৱান বিশ্বাস কৰি মন পালতাই খ্ৰীষ্টলৈ যদি আহে, তেওঁৰ পাপ বেমাৰটো ভাল হয়। কিমান দিনৰ কাৰণে? অনন্ত কালৰ কাৰণে। সেই ৰোগ, সেই পাপ বেমাৰ সুস্থ কৰা কামটো সঁচা মণ্ডলীয়ে কৰিব লাগে। সেইটোহে। এতিয়া পৃথিৱীত সুস্থ কৰিব নোৱাৰা ভুৱা নেতা আছে। পৃথিৱীত অনেক নেতা আছে এতিয়া সুস্থ কৰিব নোৱাৰে। যদি তেওঁলোকৰ সুন্দৰ কথাই এটা আত্মাকো ৰক্ষা কৰিব নোৱাৰে, তেন্তে তেওঁলোকৰ শিক্ষা একেবাৰে অসাৰ। ইমানেই ইমোশনেল কথা কয়, ট্ৰেইনিং একবাৰ হুকাই কন্দুৱাব পাৰে, একবাৰ হা 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 বুলি হহুৱাব পাৰে। ময়ো কৰিলে কৰিব পাৰিম। কিন্তু মোৰ এই সুন্দৰ শুৱলা ভাষা সাহিত্য লগাই পিনি কৈ পিনি এটা আত্মাও যদি সুস্থ নহয়, কি লাভ হ'ব? একো লাভ নহব। অসাৰ বুলি কৈছে। 12 বছৰ ধৰি ৰক্তক্ষৰণত ভুগি থকা মহিলাগৰাকীয়ে বহু ডাক্তৰৰ লগ পাইছিল যদিও কোনো লাভ নোহোৱাকৈ কেৱল ধন সম্পত্তি আৰু সময় নষ্ট কৰিছিল। যেতিয়া তেওঁ খ্ৰীষ্টক লগ পালে, তৎক্ষণাতে 12 বছৰ তেজ পোৱা সেই ৰোগ সুস্থ হৈছে। আত্মাৰ বেমাৰটো সুস্থ হ'ব লাগিব। মাৰ্কে লিখা 5 অধ্যায় 25 পৰা 29, কেনেকৈ সেই তিৰোতাই লগ পাইছিলে আৰু কেনেকৈ সুস্থ হৈছিল, ইয়াত লিখা আছে। মই 25 পদটো পঢ়িছো। তেতিয়া 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰি অনেক বেজৰ পৰা বহুত দুখ পাই তেওঁৰ সৰ্বস্ব খৰচ কৰিও এনে এজনী তিৰোতাই যীশুৰ বিষয়ৰ কথা শুনি লোকসমূহৰ মাজত সোমাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰ চুলে। তেতিয়া তেওঁৰ তেজ পোৱা শুকাই গল আৰু তেওঁৰ শৰীৰত এই ব্যাধিৰ পৰা মুক্ত হোৱাৰ গম পালে। ইয়াতে কি পালো আমি? সুস্থ হওক চাৰি বেছিহে হৈছিল। অনেক শিক্ষক আছে, বাঘা শিক্ষক, মহান শিক্ষক। এনেকি নতুন জন্ম পোৱা কিছুমান ভাই ভনী বিলাকেও তেওঁলোকৰ প্ৰতি আকৃষ্ট হয়। ৱাও, ইমান ভাল শিক্ষা দিয়ে। বাইবেলটো নাজানিলে আয়ো দেহি, এইটো বৰ সুন্দৰ। বাইবেল জানিব লাগিব, নহলে ঠগ খাব। তেওঁলোকৰ পৰা মানুহে ঈশ্বৰৰ কথা বুলি শুনিছে, হেঁপাহেৰে শুনিছে
আত্মাৰ বেমাৰটো ভাল হওক চাৰি বেছি 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 হৈ গ'ল বেছি হৈ গ'ল লাষ্টত গৈ সত্যটো শুনিলেও বুজি নোপোৱা হৈ গ'ল কিন্তু এই তিৰোতা তেজ বোৱাটো অনেক ডাক্তৰ লগ পাইছিলে অনেক খৰচ কৰিছিলে ভাল হওক চাৰি বেছিহে হৈছিল অলপ কল্পনা কৰি চাওকচোন 12 বছৰ তেজ বৈ যোৱা তিৰোতাৰ স্বাস্থ্য কেনে হ'ব তেওঁ মনতে কেৱল তেওঁৰ কাপোৰ দহিটো চুবলৈ পালে মই সুস্থ হ'ম বুলি এইটো শাস্ত্ৰটো বুজিব লাগিব তিৰোতা মানুহে পুৰুষৰ ওচৰত যাব নোৱাৰে তাহানি যুগত আৰু যিজন বা যিজনীয়ে অহুচি হৈ আছে কাৰোবাক চুলে মহাবিপদ নহ'ব হ'ব যাক চুব ইও 7 দিন অহুচি হ'ব কোনে অহুচি হ'বলৈ মন হ'ব কোনোবা মন হ'ব তেওঁ বহা চিটত বহিলেও অহুচি হ'ব কিন্তু সেই তিৰোতাই কি কৈছে যেনে তেনে যাম তাৰপিছত চুম কিমান আচৰিত বিশ্বাস লাগিব সেইটো গৈ পেলাই চুলে ভাল হ'ব যিশু ডাক্তৰৰো ডাক্তৰ আত্মাৰ ডাক্তৰ তেওঁ সুস্থ কৰিলে লগে লগে আমি মণ্ডলীয়ে পাপ ৰোগ সুস্থ কৰিব পৰা পাপ ৰোগ সুস্থ কৰা কৰ্মচাৰী হ'ব লাগিব এইটো ঈশ্বৰে আশা কৰে এতিয়া ৰোগীক যি লাগে সেয়া হ'ল নিৰাময় বেমাৰী কি লাগে বেমাৰীয়ে নিৰাময় হোৱাটো সুস্থ হোৱাটো বিচাৰে অনেক ভাই ভনী বন্ধু বান্ধৱে আয়ো ঈশ্বৰৰ পৰা শান্তি পাম ঈশ্বৰক জানিম বুলি গৈ লাগি শুনি আছে সেই মানুহবিলাকে ভুৱা বাইকটো দি আছে সুস্থই নকল মেডিচিন দি আছে নকল মেডিচিনটো খাই পিনি ৰিয়েকশ্যন হয় উল্টা পুল্টা আত্মটো একটা কথা নিৰাময় আশা কৰে নিৰাময় হবৰ কাৰণে মানুহে যায় কিন্তু সেই ভুৱা নেতাবিলাকে ভুল মেডিচিন দি পিনি বেয়াহে কৰে সুস্থ নহয় আন যিকোনো বস্তু যিমানেই ভালকে পেকেজিং নকৰক কিয় যদি ভাল নহয় তেন্তে অপচয় হয় এতিয়া বটলত বা কিবা এটা বস্তু একেবাৰে লেতেৰা হয় বেয়া গেলা ফল-মূল ধৰি ললো আমটো গেলি আছে আপেলটো গেলি গ'ল কিন্তু তাক পেকেজিংটো ধুনীয়াকৈ কৰিলে কি লাভ হ'ব এইটো ভিতৰৰ গেলা এতিয়া কৰিন্থিয়া মণ্ডলীৰ সদস্যসকলে বিভিন্ন বৰ থকাৰ বাবে গৌৰৱ কৰিছিল যেনে সুস্থ কৰিব পৰা বৰ পৰভাষা ক'ব পৰা বৰ আৰু অন্যান্য শক্তিশালী বৰ তেওঁলোকে সেই বৰৰ কাৰণে গৌৰৱ কৰিছে কিন্তু প্ৰথম কৰিন্থিয়া 12 অধ্যায় গোটেইটো শেষত তেওঁলোকক ডাঙৰ বৰৰ আকাংক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছিল পৌলে তেওঁলোকক সেই বৰবোৰতকৈ ডাঙৰ বৰ আকাংক্ষা কৰা বাঞ্ছা কৰা বুলি কৈছে সেইটো 13 অধ্যায়ত আছে তাত কি কৈছে সেই 13 অধ্যায়ত তেওঁলোকক প্ৰেমৰ বিষয়ে শিকোৱা হৈছে এই প্ৰেমক ভালদৰে পৰীক্ষা কৰিলে উপলব্ধি কৰিব পাৰি যে ই আচলতে খ্ৰীষ্টৰ বিষয়ে নিজে কৈছে প্ৰেম নাথাকিলে সকলো অসাৰ বুলি কোৱা নাই জানো প্ৰেমৰ অধ্যায় বুলি কয় এইটো প্ৰথম কৰিন্থিয়া 13 অধ্যায়টো প্ৰেমৰ অধ্যায় নিজৰ ধন সম্পত্তি গোটেইটো দুখীয়াক দিব পাৰিলেও প্ৰেম নাথাকিলে কি লাভ আৰু নিজৰ মাংসটো পুৰিবলৈ দিব পাৰে তথাপি যদি প্ৰেম নাই কি লাভ তাতে একো লাভ নাই প্ৰেম নাথাকিলে বুলি কৈছে সেই প্ৰেমটো কি সেই প্ৰেমটো আকৌ মানুহৰ প্ৰেমটো আনিব নালাগে ইয়াত ঐশ্বৰিক প্ৰেমৰ কথাহে কৈছে কিছুমানে কয় আগত ইমান প্ৰেম প্ৰীতি আছিলে এতিয়া প্ৰেমে নাই ক'ত গ'ল
প্রেম না থাকিলে মানে যিশু যদি নাই, যিশুহে হয় প্রেম কোৱাটো। সেই প্ৰেমটো যদি নাই, ধন সম্পত্তি গোটেইটো দুখীয়াক খাবলৈ দিলেও যদি যিশুক পোৱা নাই, লাভ নাই। আচৰিত আচৰিত শিক্ষা দিব পাৰে স্বৰ্গদূতৰ দৰে, কিন্তু তাৰ যদি যিশু নাই, নাই সেইটোহে কৈছে। আগত প্ৰেম আছিলে, এতিয়া নাই। আগত যিজনৰ হৃদয়ত যিশু নাই, তেওঁ যিশুৰ নহয়, কৈছে না নাই? যাৰ হৃদয়ত যিশুৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। আগতে আছিলে, পিছত নাই, হয় নেকি? নহয় নহয়, এইটো আগতে প্ৰেম আছিলে, এতিয়া নাই। আগতে মোক যিশুক দিছিলে, এতিয়া নাই, এনেকুৱা নহয়। যদি কোনোবাই সঁচাকৈ প্ৰেম নাই বুলি ভাবিছে, নাইকিয়া হৈ গ'ল, তেতিয়াহ'লে যিশু নাই। আত্মিক কথা, আমি ভাই ককাই বন্ধু বান্ধৱ মৰমেৰে আদান প্ৰদান কৰি কিবা খোৱা বোৱা কৰাটো, সেইটো কোৱা নাই তাত সেই প্ৰেমটো। সকলো কৰিলেও যিশু যদি নাই, অসাধ, সেইটোৱে কৈছে। সেই প্ৰেমটোহে আকাংক্ষা কৰা, সুস্থ কৰিব পৰা, বৰ পোৱা কাৰণে, পৰভাষা ক'বলৈ পাৰা বৰ পোৱা কাৰণে, বা কিবা ছিংগিং বৰ পোৱা কাৰণে গৌৰৱ নকৰিবা। যিশুক যে পাইছে প্ৰেম, তাত গৌৰৱ কৰা। আৰু যদি প্ৰেম নাই, অসাৰ, অৰ্থহীন। ইয়াৰ প্ৰেম মানে যিশু। এইটো পঢ়িম আমি 13 অধ্যায়। প্ৰথম কৰিন্থিয়া 13 অধ্যায় 1-3 মই পঢ়িছো। যদিও মই মানুহৰ বা স্বৰ্গদূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাঁহ বা বাদ্য কৰি থকা তাল স্বৰূপ হৈছো। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰো আৰু পুৰি ভস্ম হবলৈ মোৰ শৰীৰকো গাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। মই কলোৱেই এই কথাটো। স্বৰ্গদূতৰ দৰে কথা কলেও যিশু যদি নাই, যিশু ঈশ্বৰে প্ৰেম বাকি দিলে, পবিত্ৰ আত্মা বাকি দিলে। পবিত্ৰ আত্মা মানে খ্ৰীষ্টৰে আত্মা। ঈশ্বৰে আমালৈ, আমাৰ হৃদয়ত তেওঁৰ প্ৰেম বাকি দিলে, পবিত্ৰ আত্মাক দিলে। এই সকলো কৰিলেও যদি যিশু নাই, একো নাই। এতিয়া সেইটো কাৰণে প্ৰিয়সকল, প্ৰেমটো নাইকিয়া হৈ গ'ল ক'ব নালাগে। এইটো মানসিক প্ৰেমটো নাইকিয়া হৈ যাব পাৰে। আৰু কাৰোবাৰ যদি সঁচাকৈয়ে যিশুটো নাইকিয়া হৈ গ'ল, সেই যিশু প্ৰেম, তেতিয়াহ'লে ক'ৰবাত ভুল আছে ওলা। এজন সুবাৰ্তা প্ৰচাৰকে যিমানেই ভালকে কথা নকওক কিয়, তেওঁলোকৰ হাতত যিমানেই জ্ঞান নাথাকক কিয়, তেওঁলোকৰ বিশ্বাস যিমানেই মহান নহওক কিয়, বা তেওঁলোকে যিমানেই বলিদান নকৰক কিয়, যদি খ্ৰীষ্টৰ প্ৰেম প্ৰকাশ কৰা নহয়, যদি খ্ৰীষ্টৰ প্ৰেমটো সুন্দৰকৈ পিক্সাৰ নিচিনা প্ৰকাশ কৰা নহয়, অসাধ, যিমান সুন্দৰ কৰিও, তেন্তে এই সকলোবোৰ অৰ্থহীন হ'ব কৈছে, যদি খ্ৰীষ্টৰ প্ৰেমটো প্ৰকাশ নকৰে। যদিহে খ্ৰীষ্টৰ সুবাৰ্তা পৰিত্ৰাণ নোপোৱা সকলৰ মাজত প্ৰচাৰ কৰা নহয়, তেন্তে তেওঁলোকে শেষৰ নৰকলৈ যাব। সুন্দৰ সুন্দৰ কথা কলেও, মনমোহা মোহনি লগা কথা কলেও, যদি পৰিত্ৰাণ নোপোৱাৰ মাজত শুভবাৰ্তা, ভাল বাতৰি, জীৱনৰ বাতৰিটো নকয়, শুনাৰ পিছত তেওঁলোকে আকৌ নৰকলৈ যাব। এইটো অৰ্থ। আনকি পৰিত্ৰাণ পোৱা সকলৰ বাবেও, আমাৰ বাবে কি হয়, যদি খ্ৰীষ্টৰ প্ৰেম প্ৰকাশ কৰা নহয়, তেন্তে তেওঁলোকে বৃদ্ধি পাব নোৱাৰে। আমি যেতিয়া ঈশ্বৰৰ বাক্যটো কওঁ,
খ্ৰীষ্টৰ প্ৰেমটো যদি প্ৰকাশ নাপায় অবিশ্বাসীয়েতো নৰকত যাব। আৰু আমি পৰিত্ৰাণ পোৱাবিলাকেও খ্ৰীষ্টৰ প্ৰেমটো যদি আমি নাজানো, প্ৰকাশ নাপায়, আমি বিশ্বাসত বৃদ্ধি নহওঁ। খ্ৰীষ্ট হৈছে সেই ঔষধ যিয়ে সকলোকে সুস্থ কৰে, পাপ ৰোগটো সুস্থ কৰে। এতিয়া ইফিচিয়াত লিখা আছে, ইফিচিয়া 2:10 কিয়নো আমি তেওঁৰ কাৰিকৰী আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেইকাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হলো। আমি ঈশ্বৰৰ সহকৰ্মী। কোনোবা মিনিষ্টাৰৰ লগত কাম কৰিবলৈ পালে কিমান গৌৰৱৰ বিষয়। কোনোবা ডাঙৰ কোম্পানী CEO লগত কাম কৰিব পালে কিমান গৌৰৱৰ বিষয়। আমি কাৰ লগত কাম কৰিছো মণ্ডলী ভাই ভনী হ'ব? স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰৰ লগত। তাৰ কাৰণে ৰাস্তাটো যুগুত কৰিলে। সেইটো কৈছে যীশু খ্ৰীষ্টত আমি নতুনকৈ সৃষ্ট হলো ঈশ্বৰৰ লগত কাম কৰিবলৈ, ঈশ্বৰৰ দাস্য কৰ্ম কৰিবলৈ। যীশুৱে প্ৰথমে মানুহৰ ওচৰলৈ আহিছিল, তাৰ পিছত মানুহে ৰোগীক তেওঁৰ ওচৰলৈ লৈ আহিছিল, শেষত বহু লোকে যীশুৰ পিছে পিছে গ'ল। এতিয়া প্ৰিয়সকল, আমি পৰিচৰ্যা কৰোঁতে মানুহৰ ওচৰলৈ যাব লাগিব, তেতিয়াহে মানুহে আহিব আমাৰ ওচৰলৈ, তাৰপিছত খ্ৰীষ্টৰ পাছে পাছে যাব। সেইটো যীশুৰ পৰিচৰ্যাৰ সময়ত গালিলৰ লোকসকলৰ মাজত পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাওঁ। গালিলৰ মানুহ অনেকে পৰিৱৰ্তন হ'ল। প্ৰথমতে যীশুৱে তেওঁলোকৰ ওচৰলৈ আহি সুস্থ কৰিলে। গালিলৰ লোকসকলে হয়তো যীশুৰ প্ৰতি সতৰ্ক আছিল, সাৱধান দেই, ইয়াৰ পৰা দূৰত থাকিব লাগে, এনেকুৱা সতৰ্ক আছিল। পিছত তেওঁ আহিলে, তেওঁলোকক সুস্থ কৰিলে, কিন্তু যীশুৱে প্ৰথমে তেওঁলোকৰ ওচৰলৈ গৈ সুবাৰ্তাৰ শিক্ষা আৰু প্ৰচাৰ কৰিছিল আৰু শৰীৰ আৰু আত্মা দুয়োকে সুস্থ কৰিছিল। শৰীৰ আৰু আত্মা, শৰীৰটো ইম্পৰ্টেণ্ট দিয়ে, যিটো মষ্ট ইম্পৰ্টেণ্ট আত্মা, এইটো এৰি নিদিয়ে প্ৰভুৱে। শৰীৰ আৰু আত্মাটো সুস্থ কৰিছিল। সময়ৰ লগে লগে যীশুৰ দ্বাৰা সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে, লাহে লাহে বৃদ্ধি পালে। এতিয়া আৰু কিছুমানে আনক যীশুৰ ওচৰলৈ আনিবলৈ আৰম্ভ কৰিলে। শেষত আনকি যীশু নগৰৰ বাহিৰৰ বুলি ভাবিলেও মানুহে যীশুক লগ কৰিবলৈ নিৰ্জন ঠাইলৈ আহিল। আগতে মানুহে এইটো বেলেগ মানুহ, তাৰ পৰা সাৱধান, এনেকুৱা সতৰ্ক হ'ব পাৰে। কিন্তু যীশুৱে আহিলে, পিছত আকৌ নিৰ্জন ঠাইত বিচাৰি গ'ল যীশু, তেওঁলোকে বিচাৰি গ'ল। মাৰ্কে লিখা এক অধ্যায়, Mark chapter 1 verse 37 to 39. মই 37 পঢ়িছো। আৰু তেওঁলোকে তেওঁক পাই ক'লে, সকলোৱে আপোনাক বিচাৰিছে। পাছে তেওঁ গৈ গালিলখনতে তেওঁবিলাকৰ নামঘৰে প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। আমি পাই আছো প্ৰথমে প্ৰভুৱে তেওঁলোকৰ ওচৰলৈ গৈছে। এতিয়া আমি ইয়াত দেখিছো কি ক'লে, সকলোৱে আপোনাক বিচাৰিছে। আৰু প্ৰভুৱে এখন ঠাইত মাত্ৰ নহয়, গাঁৱে গাঁৱে টাউনে বিভিন্ন ঠাইত গৈ সুবাৰ্তা প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। প্ৰভুৱে ভূত খেদাইছে, আমিও খেদাব লাগে বুলি নেকি আকৌ কথাটো? এনেকুৱা নহয়।
প্ৰভুৱেতো ডাইৰেক্ট খেদিছে, কিন্তু যিজনে শুভবাৰ্তা পাব, পৰিত্ৰাণ পাব, যেনিবা এজন মানুহ আমি শুভবাৰ্তা প্ৰচাৰ কৰিলো আৰু সি শুভবাৰ্তাটো বুজিলে, বিশ্বাস কৰি মন পালতে ঈশ্বৰলৈ আহিলে, তেতিয়া ঈশ্বৰৰ আত্মাই সেই মানুহটোৰ হৃদয়ত আহিল। শয়তানৰ ৰাজ্যটো নাই, শয়তানৰ কণ্ট্ৰলটো নাই, গ'ল। এইদৰেহে খেলিব লাগিব, নহলে শান্তি পানী ছটিয়াই শয়তান পলাই যা বুলি এনেকে শিকোৱা নাই ইয়াত। 45 পদত 45 কিন্তু তেওঁ ওলাই গৈ এনেকৈ ঘোষণা কৰিবলৈ আৰু এই কথা প্ৰকাশ কৰিবলৈ ধৰিলে যে তেওঁ প্ৰকাশ্য ৰূপে কোনো নগৰত আৰু সোমাব নোৱাৰি, বাহিৰে নিৰ্জন ঠাইবোৰত থাকিল আৰু চাৰিওফালৰ পৰা মানুহবিলাকে তেওঁৰ ওচৰলৈ আহিল। এতিয়া প্ৰিয়সকল, আমিও যাব লাগিব চেমিনাৰ কৰিবলৈ বেলেগ বেলেগ ঠাই। ইজিটো নহয়, আমি জানো, হ'লেও যাব লাগিব। পিছত এজন দুজন সঁচাকৈ পৰিত্ৰাণ পালে শেষত গৈ আমাক বিচাৰিব লাগিব। এইদৰে প্ৰভুৱে যেনেকৈ কাম কৰিছিলে আমিও এইদৰে প্ৰচাৰ কৰিব লাগিব। আমাৰ প্ৰচাৰ কাৰ্যত প্ৰথম অৱস্থাত মানুহৰ ওচৰলৈ যোৱাৰ অতি প্ৰয়োজন হ'ব পাৰে। আমাৰ শুভবাৰ্তা যিমানেই ভাল নহওক কিয়, মানুহে আমাৰ পৰা এতিয়াও সতৰ্ক হৈ থাকিব পাৰে। এতিয়াও সাৱধান, এইবিলাকৰ পৰা দূৰত থাকিবা বুলি কৈছিল। কালি না পৰহি কোনোবাই মোক কৈছিল, সাৱধান, এই মানুহবিলাকৰ লগত মুখামুখি নহবা, এনেকেই কথা কয় নহয়, ব্ৰেইন ৱাছ কৰি দিব, সাৱধান। এতিয়াও আছে, কিন্তু আমি যাব লাগিব। যদিও প্ৰথমতে ক্ষতিৰ দৰে অনুভৱ হয়, আমি মানুহৰ কাষ চাপি অহাৰ লগে লগে অধিক দিওঁতে আৰু অধিক ভাল পোৱাৰ লগে লগে এনে এটা সময় আহিব যেতিয়া যিসকলে সুস্থ হৈ উঠিছে তেওঁলোকে আনক আনিব আৰু বাক্যটো বহুলভাৱে বিয়পি পৰিব। বহুতকে এই শুভবাৰ্তা শুনিবলৈ আকৰ্ষণ কৰিব। প্ৰথমতে অলপ দিগদাৰ হ'ব, পিছত তেওঁলোকে আহিব ঈশ্বৰৰ ওচৰলৈ। তেতিয়া আমি মৰুভূমি সদৃশ ঠাইত থাকিলেও মানুহ আহিব কথা শুনিবলৈ। প্ৰভুৱে লুকাই আছে, নিৰ্জন ঠাইত গ'ল, হ'লেও বিচাৰি গ'ল, আমি পাইছো। এইদৰে আমাকো নিৰ্জন ঠাই নিচিনা হ'ব পাৰে, হ'লেও বিচাৰি আহিব। অৱশ্যে এনেবোৰ কথা খৰখেদাকে কৰিব নোৱাৰি। আমি শিকিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব যে কেনেকৈ মানুহক সুস্থ কৰিবলৈ খ্ৰীষ্টৰ প্ৰেমক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰো। কেতিয়াবা কিছুমান মানুহে ডাঙৰ ভুল কৰে, আপোনালোকে তেনেকুৱা ভুল কৰিব নালাগে। শুনিলে উৎসাহতে গৰমা গৰমি কৈ ওলোটাটোহে কৰি দিয়ে। এতিয়া বহুত শিকিব লাগিব আমি বাক্যটো মণ্ডলী থাকি। যদিও বৰ্তমান আমাৰ কষ্টৰ ফল ন্যূনতম যেন লাগে, তথাপিও আমি ধৈৰ্যৰে গৈ খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। তেতিয়া এনেকুৱা এটা দিন আহিব যেতিয়া মানুহৰ হৃদয় সলনি হ'ব। এতিয়া আমি প্ৰচাৰ কৰিছো, একো ফলাফল পোৱা নাই এনেকুৱা যেন লাগিব পাৰে, একেবাৰে কম। কিন্তু এনেকুৱা এটা সময় আহিব মানুহৰ হৃদয় সলনি হ'ব। আগতে বহুত বছৰ আগত মিছনাৰীৰ লগত ঘূৰি ফুৰিছো, ইমান কষ্ট আৰু অনুবাদ কৰাটো ইমান ইজি নহয়, ইমান কষ্ট। আৰু ৰদে বৰষুণে যাওঁ, একো শুবলৈ ভাল নাই। মোৰ কাৰণেতো একো নহয়, মই এডজাষ্ট কৰিব পাৰো। মিছনাৰীৰ বহুত কষ্ট হৈছিলে সেই সময়ত। কিন্তু এতিয়া ফল ওলাইছে নহয় জানো তেওঁলোকৰ কষ্ট। এতিয়া আপোনালোকেও নহ'লেতো ক'ত পালেহেঁতেন কিজানি, এনেকেই গ'লে। এতিয়া ফল পাম আমি এদিন।
এতিয়া লোক শুভবার্তা লোক 22 অধ্যায় Gospel Luke chapter 22 verses 49 to 51. 49 to 51, মই 49 পঢ়িছো। পাছে কি ঘটিব তাকে দেখি তেওঁৰ সংগীবিলাকে ক'লে, হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিমনে? পাছে তেওঁৰ কাণখন চুই তাক সুস্থ কৰিলে। বহুত ইণ্টাৰেষ্টিং। এতিয়া কি কথা, পিতৰৰ হাতখন কাণ কাটি পেলোৱা হাত আছিল। পিতৰৰ হাতখন কাণ কাটা হাত। তাৰপিছত আনহাতে যীশুৰ হাত কাণ স্পৰ্শ কৰি সুস্থ কৰা হাত আছিল। পিতৰৰ হাতটো কাণ কাটা হাত, যীশুৰ হাত কাণ সুস্থ কৰা হাত। যেতিয়া আমি অধৈৰ্য আৰু খং উঠো, তেতিয়া হয়তো শেষত শুনাসকলৰ কাণ বন্ধ কৰি দিম। সেইকাৰণে প্ৰিয়সকল, যিবিলাক যুৱক ভৱিষ্যতৰ মণ্ডলী চলাব লগা, তেওঁলোকক মই কৈ আছো, বেলেগকৈ ক্লাছ কৰিবলৈ প্ৰয়োজন নাই। গীৰ্জাতে ক্লাছ চলি আছে। ভালকৈ যদি শিকে, ইউনিভাৰ্চিটি পাছ হৈ যাব। ডাঙৰ থিয়লজি সেমিনাৰী পাছ কৰা দিছে। এতিয়া অধৈৰ্য হলে খং উঠো আৰু হয়তো শেষত শুনাবিলাকৰ কাণটো বন্ধ কৰি দিব। যদি আমি সেই কাণবোৰক যীশুৰ হৃদয়েৰে স্পৰ্শ কৰো, যীশুৰ হৃদয়েৰেহে চুব লাগিব ভাই ভনীৰ শ্ৰোতাবিলাকৰ কাণটো, তেন্তে তেওঁলোকৰ কাণখন পুনৰ সংলগ্ন হ'ব পাৰে আৰু যীশুৰ প্ৰেমৰ বিষয়ে পুনৰ শুনিব পাৰি। মনত ৰাখিব যে আমি কাণবোৰ কাটিব পৰাকৈ নহয়, সুস্থ কৰাৰ সেৱাৰ বাবে আহ্বান কৰা উচিত। গতিকে আমি ধৈৰ্য ধৰি, কিছুমানে ইমানে আজিয়ে ইয়াক বুলি এনেকে শিক্ষা দিয়ে, কাণটোৱে কাটি পেলালে, নেক্সট বাৰ ইয়াৰ শিক্ষাটো নুশুনিব। কাটা হ'ল না এইটো? এনেকে নহয়। খ্ৰীষ্টৰ প্ৰেমেৰে আটাইয়ে ইয়াত শিক্ষা নিদিব পাৰে, ঘৰতো শিক্ষা দিয়ে নহয়। নিজৰ পুতেকক, জীয়েকক, ভাই ভনীক কবনে না, তোমালোক পাপিষ্ট, চব আটাইবোৰ নৰকত যাবি বুলি চিধাই গালি দিলে তো খং উঠে, কাণটো কাটিয়ে পেলালে। নেক্সট বাৰ শুনিব নেকি? খ্ৰীষ্টৰ হৃদয়েৰে চুব লাগিব কাণটো, তেহে আকৌ জইন হব যীশুৰ হাতেৰে চুই পিনি কাণটো লগাই দিয়া নিচিনা। তেতিয়াহে নেক্সট বাৰ আকৌ শুনিব। মই সেইকাৰণে যোৱাবাৰ আমাৰ ভাইবিলাকক কৈছিলো, খং ৰাগ কৰি ঠিকছে দিম বুলি নকব বুলি। খঙেৰে মানুহৰ হৃদয়টো ক'ত পোনাব পাৰি? যীশুৰ হৃদয়, যীশুৰ চকুৰে চাব লাগিব, যীশুৰ হৃদয়েৰে চাব লাগিব, সেয়ে পাৰি। আপোনালোকেও নিজৰ নিজৰ ল'ৰা ছোৱালীক কেলে গীৰ্জা নাযায়, কেলে এনেকা ইমান বেয়া বুলি গালি দিলে তো কাণটো বন্ধ কৰি দিলে আৰু সিহঁতে কাণটো কাটিয়ে দিলে। ক'ত ভাল হ'ব? যীশুৰ নিচিনা চুই পিনি সংলগ্ন কৰিব লাগিব, তেহে শুনিব। বহুতে কেলে গীৰ্জা নাহে, কাটি দিয়ে কাণটো। এতিয়া মানুহক পাপৰ বিষয়ে বুজাওঁতে এই ধৰণৰ কথা কোৱা সহায়ক হ'ব পাৰে। এখন চিকিৎসালয়ত বিভিন্ন ধৰণৰ ৰোগী থাকে, হস্পিটালত বেলেগ বেলেগ ধৰণৰ বেমাৰী থাকে। কিছুমান ৰোগীয়ে অতি বিষ অনুভৱ কৰে, আন কিছুমানে
সংবেদনশীলতাৰ অভাৱ কিছুমানে আয়ো বুলি বিষাই পিনি চট ফটায় কিছুমানে একো গম নাপায় হস্পিটালত তেনেকুৱা আছে কিছুমান ৰোগীৰ আচৰণ ইমানেই চৰম যে ই আনৰ যথেষ্ট ক্ষতি কৰে আন কিছুমানে অংগ প্ৰত্যংগ লৰচৰ কৰিব নোৱাৰে কিছুমান মানুহৰ প্ৰতিদিনে লক্ষণ দেখা দিয়ে আন কিছুমান মাজে মাজেহে লক্ষণ দেখা দিয়ে বেমাৰী হস্পিটালত সবে গৈ পাইছে নহয় জানো কিছুমানেতো নাৰ্ছো কৰিছে জানে হস্পিটালৰ কথা কিন্তু সকলো বেমাৰী লক্ষণ বা আচৰণটো বেলেগ বেলেগ হ'ব পাৰে কিছুমানে ৰিয়েকশ্যন নকৰিব পাৰে কৰিব পাৰে কিছুমানে বেদনা বিষটো অনুভৱ নকৰিব পাৰে হ'লেও বেমাৰী হস্পিটালত তেনেকুৱা আছে এতিয়া একেদৰে আপোনালোক সকলোৱে বহুত আৰু কম উভয় পাপ কৰে মানুহ কম পাপ কৰিব পাৰে বেছি পাপ কৰিব পাৰে কিছুমান পাপে আনক ক্ষতি কৰে কিছুমানে নিজৰ ক্ষতি কৰে কিছুমান পাপটো গোটেই সমাজকে ক্ষতি কৰে মণ্ডলী কিছুমানটো নিজৰ মাত্ৰ কৰে কিছুমান পাপ প্ৰেম বা ভাল কাম কৰিবলৈ অক্ষমতা হিচাপে প্ৰকাশ পায় কিছুমান পাপটো প্ৰেম কৰিবলৈ ভাল কাম কৰিবলৈ অক্ষম হিচাপে দেখা দিয়ে যেনে এইটো পেৰালাইচিছ বিলাক কৰিছে আমি সকলোৱে ৰোগী অৱশ্যে আমাৰ সকলোকে খ্ৰীষ্টৰ দ্বাৰা সুস্থ কৰা হ'ল আপোনাৰ পাপ সুস্থ হ'লনে নাই হোৱা যদি এতিয়াও প্ৰভুৱে হাত মেলি মাতিছে মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম যিশুৱে ডাক্তৰৰো ডাক্তৰ প্ৰভুৰো প্ৰভু তেওঁৰ বাহিৰে আৰু সুস্থ কৰিব পৰা কোনো নাই গতিকে আপুনি যদি নিজে জানে মোৰ পাপ বেমাৰটো সুস্থ হোৱা নাই বেগাই ঈশ্বৰৰ ওচৰলৈ আহিব লাগে মন পালতাই শুভবাৰ্তাত বিশ্বাস কৰি আৰু যদি আমি সঁচাকৈ সকলোৱে বুজিলো পালো তেন্তে আমাৰ পাপবোৰ সুস্থ কৰি আৰু দৈনন্দিন জীৱনত আমি কেতিয়াবা কেতিয়াবা ভুল কৰো সেই আটাইবোৰো তেওঁ আমাক খুচি কৰে আৰু পবিত্ৰ কৰে কিন্তু আমি মন পালতাব লাগিব আৰু ক্ষমা খুজিলেই পায় বুলি স্ব ইচ্ছাই ইণ্টেনশ্যনেলি যদি পাপ কৰে তাৰ শাস্তিটো বেলেগ হ'ব আকৌ আমি ইফালেও বহুত কথা শিকিছোঁ ঈশ্বৰৰ কথাটো দুধৰীয়া তৰোৱালৰ নিচিনা ইফালেও কাটে ইফালেও কাটে আৰু মানুহৰ মনৰ কথা চিনি পায় তৰোৱাল সঁচা তৰোৱালটো কাটিলে হাতত কাটে যদি হাতটো কাটিলে হাড়িও কাটিলে গ'ল ঈশ্বৰৰ বাইকৰ তৰোৱালটো এই মজ্জাটো সোমায় গাঁঠিটো সোমায় হৃদয়টো সোমায় মনটো কি হয় তাকো চিনি পায় এতিয়া মনত ৰাখিব প্ৰিয়সকল যে নিৰাময় আমাৰ পৰিচৰ্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মূল বিষয় আমি যে মণ্ডলী পৰিচৰ্যা কৰিছো শুভবাৰ্তা প্ৰচাৰ কৰিছো তাৰ মূল উদ্দেশ্যটো কি নিৰাময় পাপ ৰোগৰ পৰা সুস্থ কৰা পৰিচৰ্যা এইটো কাণটো কাটিবলৈ নহয় বনাবলৈ সুস্থ কৰিবলৈ আমাৰ দিশ মানুহ গোট খোৱাৰ প্ৰচেষ্টা নহয় আমাৰ দিশটো আমাৰ যিটো পৰিচৰ্যা মণ্ডলীত বহুত মানুহ মেম্বাৰ গোটোৱাটো নহয় সুস্থ কৰা যদি পাপ ৰোগৰ পৰা সুস্থ নোহোৱাকৈ একেবাৰে ডাঙৰ গীৰ্জাঘৰ শ মানুহ থাকে কি লাভ হ'ব বৰঞ্চ ঘূৰি ফুৰি মানুহক সুস্থ কৰা হ'ব লাগে আমি সুস্থ হোৱাৰ লগে লগে মানুহ গোট খাব সুস্থ হ'লে লাহে লাহে গোট খাব মনত ৰাখিব যিশুৱে ভ্ৰমণ কৰি সুস্থ কৰিছিল সময়ৰ লগে লগে আমি যি সিচিম তাক চপাই দিম আমি গতিটো সিচিব লাগে কঠীয়াটো সিচিব লাগিব আমি নাজানো কোনটো গজিব কোনটো নগজিব কিন্তু এটা সময় আছিল
পলম হ'ব পাৰে, কিছুমানটো বেগাই গজিব পাৰে। এইদৰে আমি শস্যটো দাই প্ৰভুক দিব পাৰিম। এতিয়া যীশু ৰোগীক সুস্থ কৰে, আৰু এই বিষয়ে আমি শিকিলো কেৱল শাৰীৰিক সুস্থতাটোৰ কথা নহয়, ডাক্তৰৰ ডাক্তৰ, প্ৰভুৰ প্ৰভু, তেওঁ আত্মাৰ ৰোগ সুস্থ কৰে, আৰু সেই কামটো আমিও কৰিব লাগিব। এইটো শুভবাৰ্তা প্ৰচাৰ কৰিলে কোনো মানুহে যিজনে বিশ্বাস কৰে, মন পালতাই ঈশ্বৰলৈ ঘূৰি আহে, তেওঁৰ পাপ ৰোগটো অনন্তকালৰ কাৰণে সুস্থ হয়। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি ডাক্তৰৰ ডাক্তৰ, প্ৰভুৰ প্ৰভু। আমাৰ ত্ৰাণকৰ্তা প্ৰভুৱে কেৱল শাৰীৰিক ৰোগ সুস্থ কৰা নাই, তেওঁ আত্মিক ৰোগো সুস্থ কৰিছে, আৰু সেই পৰিচৰ্যাৰ পথ, পুনৰ মিলন কৰাৰ পথ আমাক দিছা। প্ৰভুৱে যেনেকৈ ঘূৰি ফুৰি অনেক ৰোগীক সুস্থ কৰিছিলে, শাৰীৰিক আৰু আত্মিক, এইদৰে আমিও যেন প্ৰভুৰ খোজৰ অনুগামী হ'ব পাৰোঁ। মণ্ডলীৰ প্ৰতিজন ভাই ভনীক আশীৰ্বাদ কৰা, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।